Damdar Tractor Agri King. নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ মণিপুৰৰ ভাইৰেল ভিডিঅ' কাণ্ড মণিপুৰৰ ভাইৰেল ভিডিঅ'ৰ গোচৰ সিবিআইক হস্তান্তৰ গৃহ মন্ত্ৰালয়ে সিবিআইলৈ প্ৰেৰণ কৰিলে গোচৰ মণিপুৰৰ ভাইৰেল ভিডিঅ'ৰ গোচৰ সিবিআইলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে তিনি মহিলাক উলংঘ কৰি সমদল কৰিছিল একাংশই মণিপুৰৰ ভিডিঅ'ক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া হৈছে আৰু তাৰ মাজতে এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সিবিআইলৈ হস্তান্তৰ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে গৃহ মন্ত্ৰালয়ে সিবিআইলৈ প্ৰেৰণ কৰিলে এই গোচৰ মণিপুৰৰ ভাইৰেল ভিডিঅ'ৰ গোচৰ সিবিআইলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে তিনি মহিলাক উলংঘ কৰি সমদল কৰিছিল একাংশই মণিপুৰৰ ভিডিঅ'ক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ মাজতেই মণিপুৰৰ ভাইৰেল ভিডিঅ' কাণ্ডৰ সমগ্ৰ গোচৰ সিবিআইক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে গৃহ মন্ত্ৰালয়ে সিবিআইলৈ প্ৰেৰণ কৰিলে গোচৰ গোষ্ঠী সংঘৰ্ষত জুৰুলা মণিপুৰৰ পৰিস্থিতি এতিয়াও অশান্ত বিক্ষিপ্ত ঘটনাই অস্থিৰ কৰি তুলিছে মণিপুৰৰ পৰিৱেশ বৃহস্পতিবাৰৰ দিনটোত মণিপুৰত সংঘটিত হ'ল হিংসাত্মক ঘটনা ইফালে মণিপুৰৰ ঘটনাক লৈ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ নৈতিক শিক্ষা দিলে এন বীৰেন সিঙে মণিপুৰ বৃহস্পতিবাৰৰ দিনটোতো মণিপুৰত অব্যাহত হিংসাৰ দাবানল মণিপুৰৰ জুয়ে দহিছে মিজোৰামক অচল হৈ পৰিছে সংসদৰ উভয় সদন এনডিএৰ অংশীদাৰ হোৱাৰ পাছতো মণিপুৰৰ ঘটনাৱলীক লৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক কঠোৰ সমালোচনা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ প্ৰত্যুত্তৰত জোৰামথাংগাক নৈতিকতাৰ শিক্ষা এন বীৰেন সিঙৰ The rally organized by the peoples, that is okay. That is okay in a sense, democracy. But involvement of a chief minister on that particular rally, I think it is not nice. ঘটনা মণিপুৰৰ হতাহত হৈছে মণিপুৰৰ বাসিন্দা এনে স্থলত মণিপুৰৰ বিষয়ে মন্তব্য দিওঁতে জোৰামথাংগাক সচেতন হোৱাৰ আহ্বান এন বীৰেন সিঙৰ I respect him as a senior, but he has gone beyond ethics as a CM, and as a CM he should not interfere in other state affairs. Me too. এন বীৰেন সিঙৰ সমৰ্থনত শত সহস্ৰজনে ইম্ফলৰ পৰা সকীয়ালে জোৰামথাংগাক We the people of Manipur highly condemn remarks made by Zoram CM Zoramthanga. We highly condemn because he must not interfere in the internet matters of our state. He must not cross his limit. He must administer his own state. His nature of trying to disintegrate the coexistence of the communities, different communities and section of our state is highly alarming. He must not challenge our national Manipur integrity. So we highly condemn his negligence act. মুখ্যমন্ত্ৰীৰ দাবীৰ বিপৰীতে কিন্তু এতিয়াও উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিস্থিতি বুধবাৰে মোৰেত দুৰ্বৃত্তই কেইবাটাও ঘৰ জ্বলাই দিয়াৰ পাছত বৃহস্পতিবাৰেও ৰাজ্যখনৰ ঠায়ে ঠায়ে চলি আছে গুলীচালনা So many people are homeless. Every day there is news of firing. There is news of both the sides. There are news of people who are homeless. Violence news is coming. But Manipur police is absolutely silent. We wanted to meet the DGP. We have tried him a couple of times over the phone. But see, his car is there. His people are saying that DGP is busy in meeting. The big question is, what is this meeting all about? When the state is in shambles, when the state is in fire, the DGP is busy in meeting and the DGP cannot meet. And the situation the situation in Manipur is too very volatile.
Every day there is news of violence. But see, when we tried to meet the DGP, the people of the DGP office, they are saying that he is busy meeting. The big question is, what is this meeting all about when he can't even communicate anything to anybody? জুই ধোঁৱা আৰু ছায়ে গ্ৰাস কৰিছে পাহাৰীয়া ৰাজ্যখন গুষ্টি সংঘৰ্ষ যিমানেই বিয়পিছে সিমানেই মণিপুৰ এৰি মিজোৰামত আশ্ৰয় লৈছে হাজাৰ হাজাৰ ভগনীয়াই সমান্তৰালকৈ মিজোৰাম এৰিছে মণিপুৰৰ শ শ লোকে মিজোৰামৰ পৰা অহা শৰণাৰ্থীৰে ভৰি পৰিছে শিলচৰ চহৰ বহুতৰে হাতত ফুটাকৰি এটা নাই খাবলৈ খুটকন এটা নাই এনে অৱস্থাত প্ৰাণৰ ভয়ত आश्रय बिचारी सिलचर शहरत हाहाकार लगिसे लोकर मणिपुर का तरफ से भी सुबह का 7:30 AM का न्यूज़ और सुबह का न्यूज़पेपर में भी जितना भी मैतेई लोग मिजोरम में है वो सब निकल जाओ बोल के ये न्यूज़ में भी बोला है इसलिए लेंगपुई एयरपोर्ट में हम लोग मिलेगा वहाँ में मणिपुर का सरकार हम लोग के लिए चार्टर फ्लाइट भेजने वाला है ऐसा बोला था 10:30 ऐसे में फिर हम लोग को मैसेज मिला है कि सॉरी चार्टर फ्लाइट इज़ कैंसिल ऐसे बोल के हम लोग को फिर ऐसा मैसेज आया है उसी वजह से हम लोग वापस जाने में डर लगता है इसलिए सिलचर तक डायरेक्ट आ गया चीनी मेर पर आरम्भ हुआ मणिपुरर गुस्ती संघर्षक লৈ বৃহস্পতিবাৰে উত্তাল হল সংসদৰ দুইখন সদন মণিপুৰ কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ দাবী বিৰোধীৰ प्रधानमंत्री मणिपुर के लोगों के घाव पर नमक छिड़क रहे हैं जिस समय हम बोल रहे हैं कि वो मणिपुर जाके देश की व्यवस्था को संभाले राष्ट्र सुरक्षा के हित में काम करे वो यहाँ पे भाषणबाजी में लगे हुए हैं तो इसी से साफ जाहिर होता है कि भारत के इतिहास में हमें पहली बार एक ऐसा प्रधानमंत्री मिल रहा है जब देश के किसी कोने में आग लगी हुई है तो वो देश के राजधानी में अपने ही भाषण में मग्न हो चुके हैं শাসকীয় পক্ষৰ নীৰৱতাত ক্ষুব্ধ বিৰোধীয়ে কলা কাপোৰ পিন্ধি প্ৰতিবাদত বহিল উভয় সদনত চীনী মেৰ পৰা চলি থকা মণিপুৰৰ গুষ্টি সংঘৰ্ষক লৈ বিৰোধীৰ প্ৰতিবাদৰ মাজতে শাসকীয় পক্ষৰ মাজতে আৰম্ভ হৈছে সংঘাত তাৰ মাজতে মণিপুৰলৈ আহিবলৈ সাজু হৈছে ইণ্ডিয়াৰ অংশীদাৰী দলৰ কেইবাজনো সাংসদ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰেমোটৰ এক ব্ৰেকিং নিউজ আপোনালোকক জনাব বিচাৰিছো গোলাঘাটৰ তিনি হত্যাকাৰী নাজিবুৰৰ মাতৃক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ককায়েক হিজবুলক এদিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে গোলাঘাটৰ ন্যায়িক আদালতত হাজিৰ কৰোৱা হৈছিল তেওঁলোকে উৰেনিশা সুদপুছৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকে গোলাঘাট ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ এতিয়া নতুন মূৰ লৈছে চিআইডিয়ে ক্ষিপ্ৰ গতিত চলাই আছে তদন্ত নাজিবুৰৰ জ্যেষ্ঠ ভাতৃ হিজবুৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰক্ষী আৰু চিআইডিয়ে তন্নতন্নকৈ বৃহস্পতিবাৰে পৰীক্ষা কৰে হত্যাকাণ্ডস্থলী কোনো কাৰণত যাতে তদন্তত খুঁত ৰৈ নাযায় তাৰ বাবে প্ৰতিটো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে চিআইডিয়ে মুঠতে ক্ষিপ্ৰগতিত আগবাঢ়িছে গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত চিআইডিয়ে দায়িত্ব লোৱাৰ পিছতে তন্নতন্নকৈ পৰীক্ষা কৰিছে হত্যাকাণ্ড সংঘটিত হোৱা স্থান দীঘলীয়া সুদপুছৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে নাজিবুৰৰ জ্যেষ্ঠ ভাতৃ আৰু মাতৃক খোলা হৈছে নাজিবুৰৰ পুৰণি গোচৰৰ ফাইল ক্ষিপ্ৰগতিত আগবাঢ়িছে চিআইডিৰ তদন্ত হত্যাকাণ্ড সংঘটিত বাসগৃহৰ তন্ন পৰীক্ষা নাজিবুৰৰ ককায়েক হিজিবুৰ আৰু মাতৃক গ্ৰেপ্তাৰ ৰাজ্য কপাই যোৱা গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ ন তথ্য উদ্ঘাটন হৈছে দিন বাগৰাৰ লগে লগে হত্যাকাণ্ডৰ চতুৰ্থ দিনাও চিআইডিৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তন্নকৈ পৰীক্ষা কৰে সংঘামিত্ৰাৰ পিতৃগৃহ কঠোৰ স্থিতি গ্ৰহণ কৰিছে চিআইডিয়ে মূল অভিযুক্ত নাজিবুৰ ৰহমানক উৰেটু নিশা জেৰা কৰাৰ পিছতে আটক কৰিছে নাজিবুৰৰ মাতৃ সালেহা বেগম আৰু জ্যেষ্ঠ ভাতৃ হিজিবুৰ ৰহমানক আমি এই কেছটোত যিজন মূল আছামীৰ তেখেতৰ মাতৃ আৰু তেখেতৰ ডাঙৰ ককায়েককো এৰেষ্ট কৰা গৈছে আৰু এৰেষ্ট কৰি আমি এতিয়া কোৰ্টত প্ৰডিউচ কৰিছোঁ বাকী কাষ্টডি বিচাৰিছোঁ আমি
হিন্দী স্কুল ৰোডত সংঘটিত ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী। আৰক্ষী সঞ্চালক প্ৰধানেও ঘটনাটোৰ গুৰুত্ব দি ক্ষীপ্ৰ গতিত আগবঢ়াইছিল তদন্ত। পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্ব CIDৰ হাতলৈ যোৱাৰ পিছতে CIDয়ে নিজৰ ষ্টাইলত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ইফালে মাতৃ সালেহা বেগম আৰু জ্যেষ্ঠ ভাতৃ হিজিবুৰ ৰহমানক জেৰা অব্যাহত ৰাখিছে। খোলা হৈছে নাজিপুৰৰ পুৰণা গোচৰৰ ফাইল। जो पुराने जो केसेस रजिस्टर्ड थे उसका भी हम एक बार देख रहे हैं कि उस समय हम क्या डॉक्यूमेंट्स कलेक्ट हुए थे और क्या इन्वेस्टिगेशन था। अगर ज़रूरत लगती है कि कुछ उसमें पुराने केसेस को दोबारा ओपन करना पड़ता है या फिर कुछ उससे रिलेटेड काम करना हो तो फिर डेफिनेटली विल डू दैट। হুকাকুল পৰিৱেশৰ মাজত বৃহস্পতিবাৰে ধনশিৰি নদীৰ পাৰত মৃতকৰ চতুৰ্থা সম্পন্ন কৰে পৰিয়ালৰ লোকে। আনহাতে জোৰদাৰ গতিত চলোৱা তদন্ত প্ৰক্ৰিয়াত যাতে খুঁত ৰৈ নাযায় তাৰ বাবে CIDৰ দল আৰু আৰক্ষীয়ে বিভিন্ন স্থানত লৈছে জোখমাখ। উল্লেখযোগ্য, হত্যাৰ পিছতে শহুৰেকৰ ঘৰত লুকাই আছিল হিজিবুৰ ৰহমান। হত্যাকাণ্ডত হিজিবুৰো জড়িত থকাৰ অভিযোগ। নাজিবুৰক ফাঁচীৰ দাবী উত্থাপন হিজিবুৰৰ শহুৰেকৰ। ফাঁচি দি দিওঁ, ফাঁচীৰ দাবী কৰিছে আপোনালোকে? মই ফাঁচি দি দিব কৈছো। যিজনে নিজৰ শাহু আজি মই কথা এটা কৈছো, মোৰ ছোৱালী এজনীক যদি মই বিয়া দিওঁ, মোক যদি মোৰ জোৱাই আহি ঘৰৰ ভিতৰত কাটি কুটি যায়, মই তেওঁক কাৰণে ফাঁচি দাবী কৰিম। মৰিয়নিৰ মমতাজ আলীৰ পৰিয়ালে নিজ কন্যাৰ ক্ষেত্ৰতো শংকা প্ৰকাশ কৰিছে। নাজিপুৰ আৰু সংঘামিত্ৰাৰ 9মহীয়া সন্তানটিক হিজিবুৰৰ পত্নীয়ে তুলি ল'ব বিচাৰিছে। বেবীটোৰ কাৰণে ন্যায় লাগে, বাপেকক উচিত তদন্ত কৰক। আৰু বেবী কিন্তু ককাই কোনো ইয়াৰ ক্ষেত্ৰত জড়িত নহয়। ককায়েককো সি মাৰে, মাককো হেৰি কৰে, টৰ্চাৰ কৰে। দ্ৰুতগতিত আগবাঢ়িছে তদন্ত। শীঘ্ৰে পোহৰলৈ আহিব বহু তথ্য। নকছাৰীৰ প্ৰজ্যোতি প্ৰসাদ গগৈৰ সহযোগত গোলাঘাটৰ পৰা ইউনেছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চনৰ নিৰ্বাচনৰ পূৰ্বে দৃঢ় আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী মোদী বুধবাৰে দিল্লীত কনভেনশ্যন চেণ্টাৰ মুকলি কৰিবলৈ গৈ মোদীয়ে ক'লে তৃতীয়বাৰৰ বাবে শাসনলৈ আহিব তেওঁৰ চৰকাৰ। ইফালে বিৰোধীয়ে মোদীৰ আত্মবিশ্বাসক আখ্যা দিছে অহংকাৰ বুলি। मैं देश को ये भी विश्वास दिलाऊंगा कि तीसरे टर्म में তৃতীয়টো কাৰ্যকালত কথাটো কবলৈ পাইছিলহে প্ৰধানমন্ত্ৰী মোদীৰ আত্মবিশ্বাস দেখি জাউৰিয়ে জাউৰিয়ে হাত চাপৰি উৎসাহিত হৈ পৰিল উপস্থিত অগণন লোক। मैं देश को ये भी विश्वास दिलाऊंगा कि तीसरे टर्म में প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে 24ত তৃতীয়বাৰলৈ গঠন হ'ব তেওঁলোকৰ চৰকাৰ। তৃতীয়টো কাৰ্যকালত ভাৰতীয় অৰ্থব্যৱস্থা বিশ্বৰ তৃতীয়তম হ'ব, এয়া মোদীৰ গেৰাণ্টি। तीसरे टर्म में दुनिया की पहली 3 इकोनॉमीज में एक नाम भारत का होगा। पहली 3 इकोनॉमी में गर्व के साथ हिंदुस्तान खड़ा होगा दोस्तों, और ये मोदी की गारंटी है। বুধবাৰে দিল্লীৰ প্ৰগতি ময়দানত নতুন ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদৰ্শন কৰিলে অগাধ আত্মবিশ্বাস। ভাৰতৰ এই বিকাশৰ যাত্ৰা যে থমকি নৰয়, সেয়া দেশবাসীৰো বিশ্বাস হৈ পৰিছে। दुनिया की पहली 3 इकोनॉमीज में एक नाम भारत का होगा।
के साथ हिंदुस्तान खड़ा होगा दोस्तों। टॉप 3 इकोनॉमी पे पहुंच के रहेगा भारत। পিছে প্ৰধানমন্ত্ৰীৰ আত্মবিশ্বাসক অহংকাৰ আখ্যা বিৰোধী কংগ্ৰেছৰ। বৃহস্পতিবাৰে কলা কাপোৰ পিন্ধি সদনত থিয় হ'ল কংগ্ৰেছ সাংসদ। देखिए, ये काला कपड़ा प्रधानमंत्री मोदी जी के अहंकार के खिलाफ है। जब देश जल रहा है, जब मणिपुर विभाजित हो गया है, तो प्रधानमंत्री को अपनी छवि की पड़ी है, अपने अहंकार को वो ज्यादा महत्व देते हैं। उस अहंकार को तोड़ने का काम आज हम कर रहे हैं। কলা কাপোৰ পিন্ধি বৈঠকত অংশ লোৱাৰ লগতে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদতো নামিল কংগ্ৰেছী নেতাসকল। प्रधानमंत्री लज्जा 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 नरेंद्र मोदी लज्जा 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 मणिपुर लज्जा 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 मणिपुर लज्जा मोदी जी तुम कहाँ छुपे हो मोदी जी तुम कहाँ छुपे हो দেশৰ একোণত জ্বলি থকা মণিপুৰৰ জুইলৈ পিঠি দি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ ভুলজাৰি মৰা বুলি কঠোৰ সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈ। देखिए, प्रधानमंत्री मणिपुर के लोगों के घाव पर नमक छिड़क रहे हैं। जिस समय हम बोल रहे हैं कि वो मणिपुर जाके देश की व्यवस्था को संभाले, राष्ट्र सुरक्षा के हित में काम करे, वो यहाँ पे भाषणबाजी में लगे हुए हैं। तो इसी से साफ जाहिर होता है कि भारत के इतिहास में हमें पहली बार एक ऐसा प्रधानमंत्री मिल रहा है जब देश के किसी कोने में आग लगी हुई है तो वो देश के राजधानी में अपने ही भाषण में मग्न हो चुके हैं। न्यूज डेस्क, न्यूज 18 नॉर्थ ईस्ट। মহাভাৰততো আছিল লাভ জেহাদ। ভগৱান কৃষ্ণ আৰু ধৃতৰাষ্ট্ৰয়ো কৰিছিল লাভ জেহাদ। এপিচিচিৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্যক লৈ গৰজি উঠিছে শাসকীয় পক্ষ। প্ৰেমৰ লগত জেহাদ নহয়, লাভ জেহাদ বন্ধ হ'ব লাগিব বুলি স্পষ্ট মত মুখ্যমন্ত্ৰীৰ। লাভ জেহাদ এটা সত্য আৰু বাস্তৱ কনচেপ্ট। লাভ জেহাদ সত্য। লাভ জেহাদ এটা সত্য আৰু বাস্তৱ কনচেপ্ট। কেৰেলা ষ্টৰীৰ দৰে চিনেমাসমূহ মিছা নহয়। মহাভাৰততো আছিল লাভ জেহাদ। শ্ৰীকৃষ্ণ ধৃতৰাষ্ট্ৰয়ো কৰিছিল লাভ জেহাদ। মন্তব্য ভূপেন বৰাৰ। ভগৱান কৃষ্ণই যেতিয়া ৰুক্মিণীক নিবলৈ আহিছিলে তেতিয়া অৰ্জুনে অৰ্জুন হৈ পেলাই অহা নাই নহয়, যে গান্ধাৰীক তেওঁৰ বংশই ধৃতৰাষ্ট্ৰলৈ বিয়া দিব বিচৰা নাছিলে। পিতামহ ভীষ্মই জোৰ জবস্তি গান্ধাৰীক আনি পেলাই বিয়া কৰাই দিছিলে। মহাভাৰতৰ যদি একেবাৰে উৎসলৈ আপুনি যায় সেইটো আপুনি লভ জেহাদ বুলিয়ে ক'ব পাৰে। লাভৰ লগত জেহাদ নিমিলে মুখ্যমন্ত্ৰী। লাভ জেহাদ কাক বোলা হয়? যেতিয়া এগৰাকী ছোৱালীক বিয়া কৰাই তেওঁক ধৰ্ম পৰিৱৰ্তনৰ বাবে বাধ্য কৰোৱা হয়, আৰু এইবিলাক আইনে বনাই দিয়া ৰাস্তা যেতিয়া আমি নামানো আৰু লক্ষ্মণ ৰেখা যেতিয়া আমি ক্ৰছ কৰোঁ, সি লাভ জেহাদ হয়। লাভ জেহাদক লৈ এতিয়া ৰাজনীতি তোলপাৰ। লাভ জেহাদ অমূলক নহয়। গোলাঘাটৰ ঘটনাই তাৰ প্ৰমাণ বুলি কোৱাৰ পিছতে গোলাঘাটৰ ঘটনা লাভ জেহাদৰ পৰিণতি বুলি মন্তব্য শিলাদিত্য দেৱৰো। ছোৱালীবিলাকক তেওঁলোকে হিন্দুৰ নাম লৈ তেওঁলোকে প্ৰেমৰ জালত পেলাই তাৰপিছত তেওঁলোকৰ পৰিয়ালক ভয়ভীত কৰি তাৰপিছত মোবাইলত তেওঁলোকৰ অশ্লীল ফটোগ্ৰাফ লৈ তেওঁলোকে যিটো আৰম্ভ কৰিছে ব্লেকমেইলিং পদ্ধতিত, সেইটোতো লাভ জেহাদ নহয়তো কি? লাভ জেহাদৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ সুলভ ৰাজনীতি এতিয়া এইখন অসমত। গোলাঘাটৰ ঘটনাটোত মৃতকৰ পৰিয়ালক সমবেদনা জনোৱাৰ সলনি এপিচিচিৰ সভাপতি ভূপেন বৰাই দেখুৱালে লাভ জেহাদৰ নামত মহাভাৰতৰ চৰিত্ৰক সাঙুৰাৰ স্পৰ্ধা। হিন্দুসকলে যাক আৰাধনা কৰে, যি কৃষ্ণ সংস্কৃতিক তেজত শিপাই ৰাখে, সেই কৃষ্ণকে এতিয়া লাভ জেহাদৰ মাজলৈ টানি আনিলে ভূপেন বৰাই।
গান্ধাৰীয়ে চকুত কিয় কাপোৰ মাৰি ৰাখিছিল তাতো লাভ জেহাদ দেখে এইজন ভূপেন বৰাই। জোৰ জবস্তি গান্ধাৰীক আনি পেলাই বিয়া কৰাই দিছিলে আৰু শকুনিয়ে মোমায়েকৰ মৰমৰ ভাও দেখুৱাই পেলাই গোটেই কৌৰৱক পাছত ধ্বংস কৰি পেলাই প্ৰতিশোধ লৈছিল। সেইটো আপুনি লভ জেহাদ বুলিয়ে ক'ব পাৰে যে ধৃতৰাষ্ট্ৰই গান্ধাৰীক বিয়াৰ ক্ষেত্ৰত গান্ধাৰী পৰিয়ালৰ কাৰো সন্মতি নাছিল, গান্ধাৰী পৰিয়ালৰ সন্মতি নাছিল আৰু সেইকাৰণে গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ মুখ নাচাওঁ বুলিয়ে চকুত ক'লা কাপোৰ বান্ধিছিল। ভূপেন বৰাৰ এই মন্তব্যক লৈ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে ক'লে মহাভাৰতত প্ৰেম আছিল, জেহাদ নাছিল। য'তে জেহাদ থাকে তাতেই ঘটে হত্যাকাণ্ডৰ ঘটনা। যোনে এই কথা নকওক কিয় তেওঁক মই কম যে আজি যদি তেখেতৰ নামত কোনোবাই গোচৰ দিয়ে আমিতো তেওঁক এৰেষ্ট কৰি ল'ব লাগিব, কাৰণ ভগৱানৰ বিপক্ষে হজৰত মহম্মদৰ বিপক্ষে বেয়া কথা কোৱাও ভুল, যীশুখ্ৰীষ্টৰ বিপক্ষেও বেয়া কথা কোৱাটো ভুল আৰু ভগৱান কৃষ্ণৰ বিষয়েও বেয়া কথা কোৱাটো ভুল। কৃষ্ণই কোনো ৰুক্মিণীৰ ধৰ্ম পৰিৱৰ্তন কৰা নাছিল। অকল ইমানেই নহয়, নিজ ধৰ্মৰ পৰিচয় লুকুৱাই কৰা লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হ'বই বুলি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত আমাৰ দুইটা ধৰ্ম লোকৰ মাজত শান্তি সম্প্ৰীতি আৰু সমন্বয় বাচি থাকে। তাৰ কাৰণে মই ল'ৰা ছোৱালীক আহ্বান জনাম যে কোনেও যাতে লক্ষ্মণ ৰেখা অতিক্ৰম কৰি খোজ নাকাঢ়ে। যদি লক্ষ্মণ ৰেখাৰ ভিতৰত থাকো সমাজখন ভালে থাকিব। ভূপেন বৰাৰ মন্তব্যক গৰিহণা দিছে বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে। ক'লে ভূপেন বৰাক অধ্যয়নৰ প্ৰয়োজন। এইটোৰ লগত যদি মহাভাৰত কম্পেয়াৰ কৰিব যায় ভূপেন বৰাদেৱে মই ভাবিছোঁ এইটো এটা ন্যায় কৰা নাই আৰু তেখেতে আৰু অলপ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে এই গোটেই বস্তুৰ ওপৰত। এইদৰেই এতিয়া লাভ জেহাদক লৈ শাসক বিৰোধীৰ মাজত চলিছে মুখ চুপতি। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া প্ৰশ্ন উঠিছে, গ্ৰেপ্তাৰ হ'ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা? লাভ জেহাদৰ নামত ভগৱান শ্ৰীকৃষ্ণৰ লগতে মহাভাৰতক সাঙুৰি বিপদত পৰিছে ভূপেন বৰা। বঙাইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে তাৎপৰ্যপূৰ্ণ ইংগিত। মহাভাৰতৰ দিনৰ পৰাই লাভ জেহাদ চলি থকা বুলি মন্তব্য কৰিছিল ভূপেন বৰাই। শ্ৰীকৃষ্ণ আৰু ধৃতৰাষ্ট্ৰয়ো লাভ জেহাদ কৰা বুলি মন্তব্য কৰিছিল বৰাই। শ্ৰীকৃষ্ণই নাম সলনি কৰি ৰুক্মিণীক বিয়া কৰোৱা বুলি কৈছিল ভূপেন বৰাই। আৰু এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কয় যে সনাতনীসকলে এই বিষয়ত এজাহাৰ দিলেই গ্ৰেপ্তাৰ কৰিব লাগিব ভূপেন কুমাৰ বৰাক। যোনে এই কথা নকওক কিয় তেওঁক মই কম যে আজি যদি তেখেতৰ নামত কোনোবাই গোচৰ দিয়ে আমিতো তেওঁক এৰেষ্ট কৰি ল'ব লাগিব, কাৰণ ভগৱানৰ বিপক্ষে হজৰত মহম্মদৰ বিপক্ষে বেয়া কথা কোৱাও ভুল, যীশুখ্ৰীষ্টৰ বিপক্ষেও বেয়া কথা কোৱাটো ভুল আৰু ভগৱান কৃষ্ণৰ বিষয়েও বেয়া কথা কোৱাটো ভুল। কিন্তু মই অনুৰোধ কৰিম যে আমি তেনেকুৱা পৰ্যায়ত নাযাওঁ, কিন্তু যদি ভগৱান কৃষ্ণক বিতৰ্কত টানি আনে তেতিয়াতো হাজাৰ হাজাৰ সনাতন মানুহে পুলিচ থানাত কেছ দিব, তেতিয়া মই কেনেকে বচাম? প্ৰথম কথা, লাভ জেহাদৰ লগত ভগৱান কৃষ্ণ ৰুক্মিণীক টানি অনাটো অত্যন্ত গৰ্হিত কাম, সনাতন বিৰোধী কাম, হিন্দু বিৰোধী কাম। কংগ্ৰেছ দলক মই আহ্বান জনাম যে আমি যেনেকে কোনো বিতৰ্কত হজৰত মহম্মদ বা যীশু খ্ৰীষ্টক টানি আনিব নাপায়, সেই ধৰণে কোনো বিতৰ্কিত ব্যৱস্থাত ভগৱান কৃষ্ণকো আমি টানি আনিব নাপায়। আমি মানুহে কৰা ভুল ত্ৰুটি ভগৱানৰ লগত তুলনা কৰাটো অত্যন্ত অনুচিত। দ্বিতীয়তে, লাভ জেহাদ কাক বোলা হয়? যেতিয়া এগৰাকী ছোৱালীক বিয়া কৰাই তেওঁক ধৰ্ম পৰিৱৰ্তনৰ বাবে বাধ্য কৰোৱা হয়। কৃষ্ণই কোনো ৰুক্মিণীৰ ধৰ্ম পৰিৱৰ্তন কৰা নাছিল। গতিকে মই যোনে এই কথা নকওক কিয় তেওঁক মই কম যে আজি যদি তেখেতৰ নামত কোনোবাই গোচৰ দিয়ে আমিতো তেওঁক এৰেষ্ট কৰি ল'ব লাগিব, কাৰণ ভগৱানৰ বিপক্ষে হজৰত মহম্মদৰ বিপক্ষে বেয়া কথা কোৱাও ভুল,
যীশু খ্ৰীষ্টৰ বিপক্ষেও বেয়া কথা কোৱাটো ভুল আৰু ভগৱান কৃষ্ণৰ বিষয়েও বেয়া কথা কোৱাটো ভুল। কিন্তু মই অনুৰোধ কৰিম যে আমি তেনেকুৱা পৰ্যায়ত নাযাওঁ। কিন্তু যদি ভগৱান কৃষ্ণক বিতৰ্কত টানি আনে তেতিয়াতো হাজাৰ হাজাৰ সনাতন মানুহে পুলিচ থানাত কেছ দিব, তেতিয়া মই কেনেকৈ বচাম? আৰু গাঁও চহৰ জিলাৰ খবৰত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। সোনকালে উভতি আহিম। কেৱল ষ্ট্ৰং নহয়। আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। পোহৰ বিচাৰি প্ৰতিবাদ কৰিবলৈ আহি বিহাৰত আৰক্ষীৰ গুলী খালে একাংশ প্ৰতিবাদকাৰীয়ে। ৰাজ্যখনৰ একাংশ জিলাত বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰিছে জনতাক। তাৰে প্ৰতিবাদ কৰিবলৈ আহিছিল একাংশ নাগৰিক। পোহৰ বিচাৰি কৰা প্ৰতিবাদত আৰক্ষীৰ গুলীচালনা। 3জন গুলীবিদ্ধ, আহত 2 প্ৰতিবাদকাৰী। मांग रहे थे बिजली, मिला मौत की गोली। বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত চলা প্ৰতিবাদত গৰজি উঠিল বিহাৰ আৰক্ষীৰ বন্দুক। গুলীচালনাত ঘটনাস্থলীত 2জনৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে এজন প্ৰতিবাদকাৰী। মৰণোত্তৰ পৰীক্ষাৰ পাছত ইতিমধ্যে পৰিয়ালৰ লোকক আৰক্ষীয়ে গতাই দিছে মহম্মদ খুৰছিদ আৰু সোনু নামৰ 2জন লোকৰ মৃতদেহ। पुलिस वाला लोग जो है वो लोग फायरिंग कर रहे थे। पहले तो हवाई फायरिंग किए, उसके बाद फिर आदमी पे भी फायरिंग किए, तो जिसके कारण जो है 3 आदमी का डेथ हो गई। उसमें मेरा एक भाई भी शामिल। अभी स्तर पर शांति समिति भी आयोजित करके लोगों से बात की जा रही है। जांच पड़ताल इसकी की जाएगी। जो भी इस क्राउड को इंस्टिगेट करने में जो लोग सामने आएंगे उनको हम लोग चिन्हित कर बहुत कड़ी कानूनी कार्रवाई उनके विरुद्ध की जाएगी। বুধবাৰে কাটিহাৰৰ বাৰছৈত থকা বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে। হঠাৎ ক্ষুব্ধ হৈ পৰিল প্ৰতিবাদ। একাংশই লণ্ডভণ্ড কৰিব ধৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। আন একাংশই আৰম্ভ কৰিলে শিলাবৰ্ষণ। আনকি আৰক্ষীকো লক্ষ্য কৰি ল'লে একাংশই। তুমুল শিলাবৰ্ষণৰ লগতে কাৰ্যালয়ৰ আচবাব ভাঙি চিঙি পেলোৱাসকলক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে শূন্যলৈ গুলী চলালে আৰক্ষীয়ে। এই খবৰ পোৱা মাত্ৰকে বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাপে মকৰল হৈ থকা ককায়েকক উদ্ধাৰ কৰিবলৈ লৰি আহিল সোনু নামৰ এজন যুৱক। তেনেতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰতিবাদকাৰীলৈ গুলী চলালে আৰক্ষীয়ে। সেই গুলীয়ে মহম্মদ খুৰছিদ নামৰ প্ৰতিবাদকাৰীজনৰ লগতে আঘাত কৰিলে ককায়েকক উদ্ধাৰ কৰিবলৈ অহা সোনুক। तो वो लाने गया, वो सब पब्लिक हटा रहा था, पुलिस वाला गोलीबारी कर रहा था और बच्चा को मेरा लाने जा रहा था, बड़ा बेटा को, इसी को गोली मार दिया माथा में। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে আৰক্ষীয়ে মূৰত গুলীওৱা সোনুৰ মৃতদেহ দেখি হতবাক হৈ পৰিছে পৰিয়ালৰ লোকসকল। हम सबको बोल रहे हैं हाथ जोड़ के, सब पदाधिकारी को बोल रहे हैं हाथ जोड़ के, हमको इंसाफ चाहिए, हर हालत में इंसाफ चाहिए। বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত চলা প্ৰতিবাদত আৰক্ষীয়ে গুলীচালনা কৰাৰ পাছতেই উত্তপ্ত হৈ পৰিল বিহাৰৰ কাটিহাৰৰ পৰিস্থিতি। ঘটনাক লৈ মুখৰ হৈছে বিজেপিকে ধৰি প্ৰতিটো বিৰোধী দল। कोई इनके भ्रष्टाचार पर, अपराध पर, इनके नाकामयाबी पर प्रश्न उठाता है तो उसको लाठियों की बौछार या गोलियों की बौछार सहना पड़ता है। ऐसे लाठी गोली की सरकार लोकतंत्र के हित में नहीं और सत्ता में बने रहने का इनका कोई नैतिक अधिकार नहीं है। বিপৰীতে বাৰছৰ ঘটনাত ৰাজনৈতিক ৰহন নাসানিবলৈ বাৰম্বাৰ সকিয়নি দিছে শাসকীয় পক্ষই। लोग विपक्षी है, उनको राजनीति करना है और राजनीति करे, उसको तो हर चीज़ में राजनीति करने की आदत रहती है। लेकिन ये आज जो आज घटना घटा वो बिजली के लेके घटना थी कि बिजली उतनी आपूर्ति नहीं हो पाती है और ये जांच का विषय है, तो अब जांच होगी कि क्या सच्चाई क्या है। लेकिन जो घटना घटी है ये बहुत दुखद घटना है। বাৰছৰ 10খন থানাত বুজন সংখ্যক আৰক্ষী সমবেত কৰি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে পৰিস্থিতি। গুলীচালনাৰ আগে পাছে মোবাইলত বন্দী হোৱা ঘটনাস্থলীৰ দৃশ্যৰ লগতে যিকোনো তথ্য প্ৰমাণ জমা দিবলৈ ৰাইজক আহ্বান বিহাৰ আৰক্ষীৰ। चारों तरफ से सब घिर चुके थे। दर्जनों जो है पुलिसकर्मी हैं या ये जो बिजली विभाग के कर्मी हैं उन सब जो है चोट वोट लगी है। तो ये आत्मरक्षात में जो है कुछ फायरिंग इन लोगों के द्वारा की गई है, वो मैं खुद जांच कर रहा हूँ। अभी देख रहे हैं हम लोग चौक चौराहे पे सब घूम रहे हैं, लोगों से बात कर रहे हैं।
সন্ধিয়া হলেই অন্ধকাৰত ডুব যোৱা বাৰছৈক পোহৰাবলৈ জনোৱা দাবীৰ মাজতে আৰক্ষীৰ গুলীত 2জন লোকৰ মৃত্যুৰ পাছত উত্তপ্ত হৈ আছে কাটিহাৰৰ পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অতীত হ'ব অসম বিধানসভাৰ পুৰণি ভৱন। 30 জুলাইত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত মুকলি হ'ব অসম বিধানসভাৰ নৱনিৰ্মিত ভৱন। বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচোৰা। ভৱিষ্যতে অসমৰ সকলো লোক সংস্কৃতিক বিধানসভাত তুলি ধৰাৰ চিন্তা চৰ্চাও কৰা হৈছে। বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে সজাইছে বিধানসভাৰ ভিতৰচৰা। এটা বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে গোটেইখিনি চাৰাউণ্ডিঙত ধুনীয়াকৈ সজোৱা হৈছে আৰু সেইটো খুব ভাল এটা দেখিবলৈ আকৰ্ষণীয় হ'ব বিধানসভাৰ ভিতৰচৰা। সাজু হৈ উঠিছে 186 আসনেৰে সুসজ্জিত নতুন ভৱন। বাথৌ পূজাৰে নতুন ভৱন মুকলি কৰিবলৈ সাজু কৰ্তৃপক্ষ। ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব নতুন প্ৰকল্পত। 1973 আৰু 2023 অৰ্থাৎ 50 বছৰ, আৰু এই 50 বছৰৰ ভিতৰতে প্ৰথমতে 1973 চনত শ্বিলঙৰ পৰা ৰাজধানী সলনি হৈ গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীলৈ ৰাজধানী অহাৰ লগে লগে অসম বিধানসভাও প্ৰতিষ্ঠা হৈছিল। আৰু অসম বিধানসভাৰ যি ভৱন আছিল সেই ভৱন আপুনি দেখি থকা ভৱনটো এতিয়াৰ পৰা অতীত হ'ব। 30 জুলাইত নতুন এই ভৱনটো মুকলি হ'ব, যি ভৱনৰ ভিতৰত থাকিব বৃন্দাবনী বস্ত্ৰৰ আৰ্হি। শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ সময়তে জনতা ভৱনৰ কাষতে থকা এটা ভৱনতে চলিছিল অসম বিধানসভাৰ কাম কাজ। প্ৰায় 50 বছৰ ইতিহাসে যেন পুনৰ ৰিঙিয়াই মাতিছে। ৰাজ্য চৰকাৰে পুৰণি অসম বিধানসভাৰ এই ভৱনটোক নতুন ৰূপ দি পুনৰ ব্যৱহাৰ কৰাৰ বাবে আগবাঢ়িছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেওবাৰে মুকলি কৰিব নতুন ভৱনটো। উপস্থিত থাকিব মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অপেক্ষা 30 জুনলৈ। লোকসভাৰ স্পীকাৰ ওম বিৰলাজী আহিব, মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা থাকিব আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও থাকিব। আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া থাকিব আৰু সকলো বিধায়ক, মন্ত্ৰী আৰু প্ৰাক্তন বিধায়ককো আমি নিমন্ত্ৰণ দিছোঁ এই শুভক্ষণত। আৰু 30 তাৰিখে 11টা বজাত আমি নতুন ভৱনটো উদ্বোধন কৰিম। পুৰণি ভৱনটোক নতুন ৰূপ দি ব্যৱহাৰ কৰিবলৈ আগবঢ়াৰ পূৰ্বে বিধানসভা চৌহদত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাথৌ পূজা। অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব এই নতুন ভৱনত। মুখ্যমন্ত্ৰীৰ কক্ষত থাকিব বিশেষ সভা কক্ষ, য'ত 126জন বিধায়কৰ সৈতে বৈঠকৰ সুব্যৱস্থা থাকিব। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সদনত সদস্যৰ বাবে বৰ্তমানৰ 126ৰ পৰিৱৰ্তে সদনত আছে 186খন আসনৰ ব্যৱস্থা। চিট বেছিকৈ লোৱা হৈছে আৰু আহল বহল হ'ব। খুব সুন্দৰভাৱে এই নতুন বিধানসভাৰ যিটো ভৱন তাত কাম কাজবিলাক চলাবলৈ আমি সুবিধা পাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চেম্বাৰ বিধানসভাৰ আগৰ চেম্বাৰটোতকৈ বহুত বেছি ডাঙৰ আহল বহল। 186ৰ প্ৰভিজন আছে এতিয়া। ইয়াৰ উপৰিও ই বিধানসভা ব্যৱস্থা থাকিব নতুন ভৱনত। সদস্যৰ আসনৰ লগত সংলগ্ন থাকিব একোটাকৈ লেপটপ। প্ৰত্যেকগৰাকী বিধায়কৰ চিটতেই লেপটপ থাকিব, তাত কানেকশ্যন হৈ পেলাই আমাৰ যিখিনি কাগজ, কুৱেশ্যন আনচাৰ এইবিলাক থাকে, এইবিলাক আৰু প্ৰয়োজন নহ'ব, লেপটপতে চাব পাৰিব। বৃন্দাবনী বস্ত্ৰৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচৰা। পৰৱৰ্তী সময়ত সংযোজিত হ'ব অসমৰ লোক সংস্কৃতি। মুঠৰ ওপৰত বিধানসভা কৰ্তৃপক্ষ সাজু এতিয়া নতুন ভৱন মুকলিৰ বাবে। অপেক্ষা দেওবাৰলৈ। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এবছৰ ধৰি বিকল চৰকাৰী পানী যোগান আঁচনি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত মহানগৰীৰ এটা অঞ্চলৰ প্ৰায় ৫,০০০ বাসিন্দা ভুক্তভোগী লোকৰ চৰকাৰক আহ্বান আমি চৰকাৰক ভাল পাওঁ চৰকাৰেও আমাক ভাল পাওক অথলে গ'ল ১ কোটি টকা বিকল চৰকাৰী পানী যোগান আঁচনি এবছৰে নাই পানী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ প্ৰায় ১ কোটি টকা ব্যয় হবকে ২০১০ চনৰ পৰা ষ্টাৰ্ট হোৱা এই আঁচনিটোৱে দুবছৰৰ পৰা আমাৰ পানীৰ এটা সমস্যাই দেখা দিছে পানী খুব মানুহে কমকৈ পায় আৰু এতিয়া আমাৰ কি হৈছে প্ৰায় ১ বছৰৰ পৰা মানুহে একদম পানী নোপোৱা হৈছে এইটো হৈছে ৩ নম্বৰ মঠঘৰীয়াৰ আদৰণি পথ ২০১০ চনতে এই অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ সমস্যা দূৰ কৰিবৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিছিল এই পানী যোগান আঁচনি বৰিংটোৰ কাৰণে বহুত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত গৈছিলোঁ অফিচে আমি গৈছিলোঁ কিন্তু আজিলৈকে একো হোৱা নাই তেওঁলোকে কৰিবই নোৱাৰে মানে কি তেওঁলোকৰ ফাণ্ডত পইচা নাই বুলি কয় প্ৰায় ১২ বছৰ ৰাইজে ঠিকেই খোৱা পানী পালে কিন্তু বিগত প্ৰায় এবছৰ ধৰি বিকল হৈ পৰি আছে আঁচনিখন এই অঞ্চলটোৰ ৪-৫ হাজাৰ লোক উপকৃত হৈছিল এই আঁচনিখনৰ পৰা ১০-১৫ লাখ টকা ব্যয় কৰি আঁচনিখন পুনৰ কাৰ্যক্ষম কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে যদিও আজিলৈকে গুৰুত্ব নিদিয়াত দৈনিক সমস্যাত ভুগিছে ভুক্তভোগীসকল বৰিঙৰ পানী নাই ৰাইজৰ হাহাকাৰ পানী কিনি নিবলৈ যিটো ৰাস্তাটোৰো দলংখন ভঙা কেনেকুৱাকৈ ভোটৰ ওপৰত দানহ পৰি আমাক যন্ত্ৰণা দিছে এটা এই যন্ত্ৰণাকাতৰ অৱস্থাটো আমি দেখুৱাবৰ ইচ্ছা কৰিছোঁ আমাৰ যিটো আমি সকলোৱে ভাল পোৱা চৰকাৰক আমি ভাল পাওঁ আমি পচন্দ কৰোঁ আমি ভোট দিছোঁ গতিকে আমাক এই সুবিধাকণ কৰি দিব লাগে আনহাতে প্ৰায় এবছৰে পানী ক্ৰয় কৰি দৈনন্দিন চলি অহা লোকসকলৰ বাবে সমস্যা হৈছে পাহাৰীয়া পথটো যাৰ বাবে আহিব নিবিচাৰে পানী গাড়ী অথবা আহিলেও ভৰিব লগা হয় অধিক টকা যিবিলাকে হকাৰ আছে পানী দিয়াৰ কাৰণে ৫০০ লিটাৰ পানী কিনিব লাগিলে ৩০০ পৰা ৪০০ টকা লাগে আৰু হিলি এৰিয়াত গাড়ী নুঠে ইমান যন্ত্ৰণা হয় মই নিজেই ভুক্তভোগী কেমনৰ পানী পোৱাৰ আশা নকৰি অঞ্চলটোৰ বাসিন্দাই বিচাৰিছে কিছু ধন খৰচ কৰি চৰকাৰে কাৰ্যক্ষম কৰি দিয়ক পানী যোগান আঁচনিখন চৰকাৰক অনুৰোধ জনাওঁ আমাৰ এই সমস্যাটো তেখেতসকলে গুৰুত্ব সহকাৰে লৈ পেলাই যাতে আমাক উপকৃত কৰে অলপ ভালকৈ চাই পেলাই মুখ্যমন্ত্ৰী মহোদয় যাতে ষ্ট্ৰিক্টলি বিভাগীয় কৰ্তৃপক্ষক অৰ্ডাৰ দিয়ে মৌচুমী শৰ্মা বৰুৱা ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট লাচিত মিলনৰ ভাইৰেল অডিঅ'ই অস্বস্তিত পেলাইছে বাজপেয়ী ভৱনক জিতু দাসক নিজৰ ব্যক্তিগত সহায়ক নহয় বুলি সভাপতি ভৱেশ কলিতাই দাবী কৰিলেও সামাজিক মাধ্যমত থকা কিছুমান ফটোৱে খেদি ফুৰিছে এতিয়া ভৱেশ কলিতাক ফটোৱে খেদিছে ভৱেশ কলিতাক জিতু দাসৰ সৈতে উঠা ফটোৱে খেদি ফুৰিছে বিজেপিৰ সভাপতি সম্পৰ্ক নাই বুলি কৈও সম্পৰ্ক মুক্ত হ'ব পৰা নাই ভৱেশ কলিতা লাচিত গগৈ মিলন বুঢ়াগোহাঁইৰ ভাইৰেল অডিঅ' কাণ্ডত নাম ওলাইছিল ভৱেশ কলিতাৰ পিএৰ জিতু দাসক নিজৰ ব্যক্তিগত সহায়ক নহয় বুলি বাৰম্বাৰ দাবী কৰাৰ লগতে জিতুৰে কোনো সম্পৰ্ক নাই বুলিও স্পষ্টীকৰণ দিয়াৰ পিছতো বিষয়টোৰ পৰা মুক্ত হ'ব পৰা নাই ভৱেশ কলিতা কোন জিতু মোৰ পিয়ে কোনো জিতু নাই মই যেতিয়া মন্ত্ৰী আছিলোঁ মই আগত বিধায়ক আছিলোঁ বৰ্তমানো মই বিধায়ক মই ৰাজ্যিক সভাপতি কোনো জিতু নামৰ পিয়ে মোৰ লগত নাথাকে মোৰ এজন সহায়ক আছে তেওঁৰ নাম ৰোহিত কুমাৰ বৰুৱা ডিফু থানাত হাজিৰ হোৱা এজন জিতু দাসৰ নাম শুনিলেই এতিয়া হাত জাপ মৰা হৈছে বিজেপিৰ সভাপতি ভৱেশ কলিতা নামাৰিবই বা কিয় নেটিজেনে ভৱেশ কলিতাৰ সৈতে জিতু দাসৰ বিভিন্ন সময়ৰ বিভিন্ন ফটো খুচুৰি উলিয়াই গেলাই পেলাইছে এতিয়া ভৱেশ কলিতাক আৰএছএছৰ গণবেশত থকা ফটোৰ পৰা হায়দৰাবাদলৈ যোৱা ফটোলৈকে এতিয়া ব্যাপক চৰ্চা আনকি এই যে জিতু দাসে ডিঙিত ওলমাই ৰখা আই কাৰ্ডখন সেইখনকো জুম কৰি পিএ টু ষ্টেট প্ৰেচিডেণ্ট পৰ্যন্তলৈকে খুচুৰিছে ৰাইজে ইয়াৰ মাজতে হয়তো ভৱেশ কলিতাৰ বাবে এটাই সকাহ আন নেতাৰ লগতো তেধাৰ ফটো আছে জিতুৰ কিন্তু মূল কথা হ'ল সম্পৰ্ক যেনিবা থাকিলে কিয় পলাই ফুৰিব বিচাৰিছে ভৱেশ কলিতা কিয় নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে জিতুৰে কোনো সম্পৰ্ক নাই বুলি ফটোৱেটো আৰু মিছা নকয় ব্যুৰ' ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট
ব্যৰ্থ প্ৰেমিকক কাষ চপাই অনাৰ বাবে দিয়া হয় তাবিজ এগৰাকী যুৱতীক প্ৰেমিকক কাষ চপাই অনাৰ বাবে তাবিজ দিয়েই বিপদত পৰিল এটা ভণ্ড কবিৰাজ জীয়েকৰ পৰাও ধন ল'লে মাকৰ পৰাও ধন ল'লে প্ৰবঞ্চক কবিৰাজে শেষত আৰক্ষীৰ জালত পৰিল সেই ভণ্ড কবিৰাজ মঙ্গলদৈৰ এটা বহুৰূপী মহাপ্ৰবঞ্চক কামত জ্যোতিষী নামত সাংবাদিক প্ৰেমিকক কাষ চপাই অনাৰ বাবে প্ৰবঞ্চকে তাবিজ দিছিল যুৱতীগৰাকী ধন লৈ তাবিজ দিয়াৰ কেইদিনমান পাছত কন্যাক প্ৰেমিকৰ কবলৰ পৰা মুক্ত কৰাবলৈ উপায় বিচাৰি আহিল মাতৃ কন্যাৰ প্ৰেম যোগ সুচল কৰাৰ বাবে তাবিজ দিয়া প্ৰবঞ্চকে প্ৰেম বিফল কৰাৰ বাবে তাবিজ দি মাকৰ পৰাও ল'লে ধন এই কথা গম পোৱাৰ পিছতে আৰক্ষীৰ কাষ চাপিল যুৱতী তাৰ পিছত এই দশা হ'ল বহুৰূপী মহাপ্ৰবঞ্চকটোৰ তেখেতে কনস্পিৰেচি কৰি সেই ভুক্তভোগী মহিলাগৰাকীক বহুত বছৰৰ পৰাই মানসিক নিৰ্যাতন চলাই আহিছে ব্লেকমেইল কনস্পিৰেচি এনেকৈ কৰি থকাৰ আমি তথ্য প্ৰমাণ পালোঁ আৰু সেই সূত্ৰে আমি তেখেতৰ আজি চেম্বাৰ তথা বাসগৃহত আমি চাৰ্চ কৰিলোঁ গ্ৰেপ্তাৰৰ পিছত ঘৰ সংলগ্ন চেম্বাৰত চলোৱা তালাচীত পোহৰলৈ আহিল মহাপ্ৰবঞ্চকৰ আজব কাহিনী প্ৰবঞ্চকটোৰ নাম দুটা মুক্তাৰুল ইছলাম আৰু মুকুট দেৱান দুটা নামেৰে কাম চলাই থকাৰ কাৰণ সোধাত চালে বেৰে কোবোৱা উত্তৰ মহাপ্ৰবঞ্চকৰ ঘৰৰ পৰা মঙ্গলদৈ আৰক্ষীয়ে জব্দ কৰিলে 3খনকৈ ভোটাৰ কাৰ্ড আৰু 2খন পেন কাৰ্ড তেখেতৰ আচল নাম হৈছে মুকুতাৰ ৰহমান আৰু চাৰ্চ কৰি আমি বহুতো নথি পত্ৰ তথা কিছুমান সংবাদ মাধ্যমৰ ৰিপৰ্টাৰ এনেকুৱা ধৰণৰ আই কাৰ্ড আৰু কিছুমান চাৰ্টিফিকেট আমি জব্দ কৰিছোঁ সেইবোৰ আমি সন্দেহজনক হিচাপে আমি ভাবিছোঁ আৰু বহুতকেইটা আমি বেংক একাউণ্টৰ তেখেতৰ নথি পত্ৰ আমি জব্দ কৰিছোঁ আৰু পৰৱৰ্তী কালত আমি তদন্ত কৰিম এই বিষয়ে একেটা মানুহে 3খন ভোটাৰ কাৰ্ড আৰু 2খন পেন কাৰ্ড ব্যৱহাৰ কৰা মহাপ্ৰবঞ্চকটোৰ ঘৰত উদ্ধাৰ হ'ল গুৱাহাটীৰ এটা ব্যক্তিগত চেনেলৰ সংবাদদাতাৰ পৰিচয় পত্ৰ গাড়ীৰে অলৈ তলৈ যাওঁতে টোল টেক্সৰ পৰা বাচিবলৈ সাংবাদিকৰ ভুৱা পৰিচয় পত্ৰ উলিয়াই লোৱা বুলি ভাষ্য বহুৰূপী প্ৰবঞ্চকৰ এখন ব্যক্তিগত চেনেলৰ এখন আমি ৰিপৰ্টাৰ হিচাপে তেখেতৰ এখন আই কাৰ্ড পাইছোঁ তেখেতক সোধপোছ কৰোঁতে তেখেতে জনাইছে যে টোল গেটৰ পৰা তেওঁ যাতে ৰক্ষা পায় সেই সূত্ৰে তেওঁক এজন ল'ৰাই দিয়া বুলি কৈছে নামটোও কৈছে আমি সেই ল'ৰাজনকো আমি আমাৰ তদন্তৰ আওতালৈ আনিম দুদিন আগলৈকে 8টা তাবিজ মাদুলি দি ৰমৰমীয়া বেপাৰ চলাই অহা মহাপ্ৰবঞ্চকটোক গ্ৰেপ্তাৰৰ পিছতে জেৰা চলাইছে মঙ্গলদৈ আৰক্ষীয়ে মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 28 নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ICCৰ এদিনীয়া বিশ্বকাপৰ প্ৰাক মুহূৰ্তত 4খন ৱাৰ্ম আপ মেচো অনুষ্ঠিত হ'ব গুৱাহাটীত ৱাৰ্ম আপ মেচৰ বাবে গুৱাহাটীলৈ আহিব ঘৰুৱা টিম ইণ্ডিয়া ইংলেণ্ড শ্ৰীলংকা বাংলাদেশ আৰু আফগানিস্তান দেশৰ ক্ৰিকেটাৰ এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ গাঁও চহৰ জিলাৰ খবৰৰ পৰা নমস্কাৰ গুৱাহাটীত আকৌ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় T20 মেচ 28 নৱেম্বৰত গুৱাহাটীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত T20 মেচ ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট 2023ৰ খেল গুৱাহাটীয়ে নাপালেও শেহতীয়াকৈ দায়িত্ব পালে এখন T20 আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত কৰিবলৈ পোৱাত উৎফুল্লিত অসম ক্ৰিকেট সন্থা 28 নৱেম্বৰত ৱৰ্ল্ড কাপৰ জাষ্ট শেষ হোৱাৰ লগে লগে গুৱাহাটীত আমি এখন ক্ৰিকেটৰ মেচ পাইছোঁ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া T20 এখন খেল হ'ব মই BCCI ছেক্ৰেটাৰী জয়ছা ডাঙৰীক ধন্যবাদ জনাওঁ বিশ্বকাপ ক্ৰিকেটৰ মূল খেলৰ আয়োজনৰ দায়িত্ব নাপালেও অসম ক্ৰিকেটে পালে 4খন ৱাৰ্ম আপ মেচ অনুষ্ঠিত কৰাৰ দায়িত্ব গুৱাহাটীত ৱাৰ্ম আপ মেচ খেলিব টিম ইণ্ডিয়া ইংলেণ্ড শ্ৰীলংকা বাংলাদেশ আৰু আফগানিস্তানে 29 আৰু 30 ছেপ্টেম্বৰ 2 আৰু 3 অক্টোবৰত গুৱাহাটীত হ'ব 50 অভাৰৰ এদিনীয়া ৱাৰ্ম আপ মেচ 2 অক্টোবৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'ব ৱাৰ্ম আপ মেচ